নমস্কাৰ হিয়াজ কালেকশ্যনৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম। অৱশেষত গৈ 2023 বৰ্ষটিয়ে সকলোৰে পৰা বিদায় মাগিলে আৰু 2024 বৰ্ষটি আৰম্ভ হ'ল। আশা কৰিছোঁ সকলোৰে গোটেই বছৰটো ভালে কুশলে যাওক, সকলোৰে মংগল হওক তাৰে কামনা কৰোঁ। আৰু আজি আপোনালোকৰ কাৰণে 2024 বৰ্ষৰ প্ৰথমটো ভিডিঅ'ত প্ৰথমবাৰৰ বাবে আপোনালোকৰ কাৰণে বিগ চেল লৈ আহিছোঁ মই। আশা কৰিছোঁ ভিডিঅ'টো স্কিপ নকৰাকৈ একেবাৰে শেষলৈকে চাব। প্ৰথমে চাওক, এনেকুৱা পিয়ৰ টচৰ মেখেলা লৈ আহিছোঁ। এইখন ৰেড ফুলত হ'ব, এনেকৈ নাচনীয়ে পিন্ধা মেখেলা হ'ব, বা আপোনালোকে যিসকলে ৰেড ফুলৰ মেখেলা বিচাৰি থাকে তেওঁলোকে পিন্ধিব পাৰিব, যিসকলে ভাল পাই। চাওক, একদম 38 পান্নাৰ হ'ব, একদম পিয়ৰ টচৰ মেখেলা, আমাৰ নিজৰ শালতে বোৱা, একদম ডাঠ পিঠ হ'ব, কোৱালিটি খুবেই বেছি ধুনীয়া হয়। চাওক, এখন পিয়ৰ টচৰ মেখেলা একদম অফাৰ প্ৰাইচত লৈ আহিছোঁ আজি আপোনালোকে। যদি আপোনালোকৰ বাজেটত আহিছে, যদি আপোনালোকৰ পচন্দৰ হৈছে, পচন্দৰ শাৰীত পৰিছে, তেতিয়াহ'লে এই মেখেলাখন আপোনালোকে আজি আমাৰ পৰা একদম একেবাৰে ডিছকাউণ্টত লাভ কৰিব। মাত্ৰ 2650, 2650 টকাত এই মেখেলাখন আপোনালোকে আমাৰ পৰা আজি ডিছকাউণ্টত লাভ কৰিব। আপোনালোকে এনেকুৱা অফাৰ আৰু কেতিয়াও নাপায়। যদি আপোনালোকৰ বাজেটত আহিছে, যদি আপোনালোকৰ প্ৰয়োজন, তেতিয়াহ'লে আপোনালোকে ভিডিঅ'টো চাই যাওঁতে আপোনালোকে স্ক্ৰীনশ্বট লওক আৰু স্ক্ৰীনত দিয়া নাম্বাৰৰ সৈতে যোগাযোগ কৰক। একেবাৰে পলম নকৰিব, এনেকুৱা অফাৰ আৰু আপোনালোকে কেতিয়াও নাপায়। তাৰপিছতে চাব, এইখন এনেকৈ বুটা আছে মেখেলাখন। আজি যিকেইটা মই বস্তু দেখাম গোটেইকেইটাতে আপোনালোকে বিগ ডিছকাউণ্ট পাই যাব। এইখন চাওক, খুবেই বেছি ধুনীয়া, খুবেই বেছি ধুনীয়া হয়, কোৱালিটিও যথেষ্ট ধুনীয়া। 38 পান্নাৰ হ'ব, আহল বহল শকত আৱত সকলো মহিলাই সুন্দৰকৈ পিন্ধিব পাৰিব। চাওকচোন, বুটাটো কিমান ধুনীয়াকৈ কৰা হৈছে, মাজত এনেকৈ মিনা কৰি দিয়া হৈছে। আৰু এইখন ল'ব পাৰিব মাত্ৰ 2700, 2700 টকাত ল'ব পাৰিব এইখন মেখেলা। এনেইতো এইখন বজাৰৰ মূল্য আপোনালোকে 2800, 3000 এনেকুৱা ভিতৰত পায়, কিন্তু আজি আপোনালোকে আমাৰ ডিছকাউণ্ট প্ৰাইচ মাত্ৰ 2700 টকাত এইখন মেখেলা আমাৰ পৰা সংগ্ৰহ কৰিব পাৰিব। তাৰপিছতে এইখন আছে, চাওক, এনেকৈ পাৰ্পল কালাৰ ফুল কৰা হৈছে, এপতীয়া ফুলৰ হ'ব এইখন মেখেলা। এইখনো 38 পান্নাৰ হ'ব, কোৱালিটি যথেষ্ট ধুনীয়া, আহল বহল হ'ব, আমাৰ নিজৰ শালতে বোৱা। আৰু চাওক, এইখন মেখেলাখন মই দাঙি দেখাই দিছোঁ, এইখন মেখেলা। আৰু যদি ভাল লাগিছে এই মেখেলাখন আপোনালোকে আমাৰ পৰা মাত্ৰ 2400, 2400 টকা ল'ব পাৰিব। গতিকে আপোনালোকে একেবাৰে পলম নকৰিব। ইয়াৰ পিছতে দেখাম পিয়ৰ এৰী ষ্টল। পিয়ৰ এৰী ষ্টল আহিছে, নতুন নতুন কালেকশ্যনো আহিছে, বেলেগ বেলেগ কালাৰত আহি গৈছে। চাওক, এইখন আনিছোঁ এনেকৈ গ্ৰীণ কালাৰ। চাওকচোন, এইখন গ্ৰীণ কালাৰত আহিব। ইয়াৰ আগতো দেখাইছোঁ মই ইয়াৰ আগৰ ভিডিঅ'টোত। আৰু মাজত এনেকৈ বুটা কৰি দিয়া হৈছে, পিয়ৰ এৰী, দীঘত পদ্মিনী আৰু বাণীত পিয়ৰ এৰী বোৱা হৈছে। চাওক, আৰু যদি ভাল লাগিছে এনেকুৱা ষ্টল আপোনালোকে আমাৰ পৰা মাত্ৰ 1750, 1750 টকাত একেবাৰে ডিছকাউণ্ট প্ৰাইচত দি আছোঁ। নহ'লে এই কাপোৰবিলাকৰ বজাৰ মূল্য প্ৰায় 2000ৰ পৰা 2200ৰ ভিতৰত হয়। আৰু যদি আপোনালোকৰ ভাল লাগিছে এই ষ্টলখন আজি আপোনালোকে আমাৰ পৰা মাত্ৰ 1750, 1750 টকাত ল'ব পাৰিব। আৰু ইয়াৰ আগতে আগটোত আপোনালোকে এনেকৈ চিলাই দহি লগাই ল'ব পাৰিব, খুব বেছি ধুনীয়া লাগিব। পিয়ৰ এৰী ষ্টল। প্ৰথমে গ্ৰীণ কালাৰ দেখাই দিলোঁ, তাৰপিছতে চাওক, এইখন এনেকৈ স্কাই ব্লু কালাৰত হ'ব। চাওক, দহি বাতি পকোৱা দহি এনেকৈ লগাই ল'ব পাৰিব, সূতা ৰখা হৈছে পকোৱা দহি কৰি ল'বৰ কাৰণে। তাৰপিছতে মাজত চাওক, বুটাবোৰ এনেকৈ কৰা হৈছে, একদম ধুনীয়াকৈ এপাহ এপাহ ফুল এনেকৈ বনাই দিয়া হৈছে। পিয়ৰ এৰী ষ্টল, মাত্ৰ 1700, 1750 টকা ল'ব পাৰিব। 1750, 1750 টকা ল'ব পাৰিব। এয়া ৰেড কালাৰত পাব। চাওক, ৰেডতো বিচাৰে যথেষ্ট সংখ্যকে, আৰু এইখন হ'ব ৰেডত। চাওক, দেখাই দিছোঁ আপোনালোকক। আৰু আপোনালোকে যদি ফটো আকাৰে চাব বিচাৰে তেতিয়াহ'লে হোৱাটছএপত কণ্টেক্ট কৰিব, মই ফটো চেণ্ড কৰি দিম আপোনালোকৰ কাৰণে। চাওক, এইখন ৰেড কালাৰত হ'ব, মাত্ৰ 1750, 1750 টকা। তাৰপিছতে চাওক, এইখন আছে ৰেডত, খুব বেছি ধুনীয়া হয়। এইখন আছে ৰেডত, মাজত বুটাখিনি চাওক এনেকৈ গোল গোলকৈ দিয়াৰ কাৰণে খুব বেছি ধুনীয়া লাগিছে। আৰু মাত্ৰ 1750 টকা, 1750, 1750 টকাত ল'ব পাৰিব। তাৰপিছতে আৰু এখন আছে অৰেঞ্জ। চাওক, অৰেঞ্জখনো ধুনীয়া, খুব বেছি ধুনীয়া হয়। পিয়ৰ এৰী ষ্টল, আপোনালোকে এইবিলাক মাৰ্কেটত উপলব্ধ নহয়, যিকোনো সময়তে আপোনালোকে এইবিলাক মাৰ্কেটত নাপায়। আপোনালোকে চাওক, একেবাৰে মাটিশালত বোৱা, মোৰ এগৰাকী খুৰীয়ে বৈ দিছে। আৰু যদি ভাল লাগিছে মাত্ৰ
1750 টকা 1750 1750 টকাত ল'ব পাৰিব এখন আছে ৰেডত মাত্ৰ 1750 1750 টকাত এনেকুৱা ষ্টল পিয়ৰ ষ্টল আপোনালোকে আমাৰ পৰা সংগ্ৰহ কৰিব পাৰিব তাৰ পিছতে দেখাম এনেকুৱা ব্লেক টছৰ ৰিহা নাচনী ৰিহা এইবিলাক ব্লেক টছৰ চাওক এনেকুৱা ৰিহা পাব আপোনালোকে আমাৰ ওচৰত ব্লেক টছৰ ৰিহা পাব কেৱল মাত্ৰ 2000 টকা ল'ব পাৰিব একেবাৰে অফাৰ প্ৰাইচত পাব আপোনালোকে কোৱালিটি যথেষ্ট ভাল খুব বেছি ধুনীয়া হয় একদম ডাঠ পিঠ হয় কোৱালিটি চাওকচোন মই একদম ওচৰৰ পৰা দেখাই দিছো বহুত বেছি ধুনীয়া হয় এনেকুৱা পিয়ৰ টছৰো পাব পিয়ৰ টছৰখন আপোনালোকে আমাৰ পৰা 1800 ল'ব পাৰিব 1800 টকা ল'ব পাৰিব আৰু এখন ব্লেক টছৰ হয় ব্লেক টছৰখন আপোনালোকে আমাৰ পৰা 2000 টকাত সংগ্ৰহ কৰিব পাৰিব আজি অফাৰ প্ৰাইচত পাই আছে আপোনালোকে এনেকুৱা কাপোৰ আমাৰ পৰা ভৱিষ্যতে এনেকুৱা অফাৰত আপোনালোকে আৰু নাপায় এনেকুৱা দামত নাপায় আৰু এইখন হ'ব 50-50 ৰিহা মানে পিয়ৰ টছ আৰু পিয়ৰ মুগা বোৱা ৰিহা চাওক একদম ধুনীয়া হয় খুব বেছি ধুনীয়া হয় কোৱালিটি একদম যথেষ্ট ভাল চাওক একদম খমখমাই আছে বহুত বেছি ধুনীয়া পিয়ৰ মুগা আৰু পিয়ৰ টছৰ এনেকুৱা ৰিহা আপোনালোকে ল'ব পাৰিব 4100 4100 টকাত আপোনালোকে আমাৰ পৰা সংগ্ৰহ কৰিব পাৰিব আপোনালোকক যিমান পিছ লাগে আপোনালোকে আমাৰ লগত যোগাযোগ কৰিব মাত্ৰ 4100 টছ বাই পিয়ৰ মুগাৰ ৰিহা আৰু ব্লেক টছৰ ৰিহা পাব আপোনালোকে 2000 টকা আৰু পিয়ৰ টছৰ ৰিহা পাব আপোনালোকে মাত্ৰ 1800 টকা 1800 ৰুপিছত এনেকুৱা আপোনালোকে ৰিহা আমাৰ পৰা সংগ্ৰহ কৰিব পাৰিব নাচনী ৰিহা তাৰ পিছতে দেখাম এনেকুৱা ৰিহা জোৰা বহুতে বিচাৰি আছিলে মোৰ ষ্টক শেষ হৈ গৈছিলে নতুনকৈ ষ্টক আহিছে যথেষ্ট ষ্টক আহিছে বেলেগ বেলেগ কালাৰত আহিছে আপোনালোকে পাই যাব এতিয়াৰ পৰা আমাৰ ওচৰত সব প্ৰথমে যে গ্ৰীন কালাৰ দেখাইছো এনেকৈ কেছৰ ডিজাইনটো এনেকুৱা হ'ব আৰু মাজত এনেকৈ ডবুৱা মাৰি দিয়া হৈছে একদম খুব ঘনকৈ ডবুৱা মৰা হৈছে চাওকচোন খুব বেছি ধুনীয়া হয় এইখন চাদৰখন একদম বহল আহল আপোনালোকে 38 পান্নাত পাব একদম খুব বেছি ধুনীয়া মাটিশালৰ হয় আৰু এইখন হ'ব মেখেলা ইয়াৰে যথেষ্ট কালাৰ আছে চাওক মাত্ৰ 1500 ৰুপিছত ল'ব পাৰিব আজি আপোনালোকে অফাৰ প্ৰাইচত লাভ কৰি আছে ইয়াৰ আগতে মই 1550 দি আছিলো আজি অফাৰ প্ৰাইচত আপোনালোকে এনেকৈ ওপৰলৈকে ডবুৱা মাৰি দিয়া হৈছে চাওকচোন ওপৰলৈকে ডবুৱা কৰা হৈছে আৰু আপোনালোকে একেবাৰে অফাৰ প্ৰাইচত আজি আপোনালোকে আমাৰ পৰা 1500 ৰুপিছত এই কাপোৰযোৰ সংগ্ৰহ কৰিব পাৰিব চাওক ইয়াৰে কোৱালিটি যথেষ্ট ভাল কাপোৰযোৰৰ চাওক কেছৰ ডিজাইন যথেষ্ট ভাল মাত্ৰ 1500 ৰুপিছ 1500 টকাত ল'ব পাৰিব তাৰপিছত ইয়াৰে ৰেড আছে ৰেডত বিচাৰে বহুতে চাওক ৰেডৰ কেছ বহুতেই বেছি ধুনীয়া হয় এইটো এটা আছে আপোনালোকে ফটো যদি চাব বিচাৰে আপোনালোকে মোৰ লগত কন্টেক্ট কৰিব হোৱাটছআপত মোৰ স্ক্ৰীনত দিয়া নাম্বাৰটোতে আপোনালোকে হোৱাটছআপ কৰিব পাৰিব আৰু এইটো এটা আছে ৰেড চাওক খুব বেছি ধুনীয়া হয় কেছৰ ডিজাইন চাওক খুব বেছি ধুনীয়া আপোনালোকে ইয়াৰে যিকোনো এযোৰ আপোনালোকৰ ভাল লগা মতে সংগ্ৰহ কৰিব পাৰে আৰু আমি ইণ্ডিয়াৰ যিকোনো জেগালৈকে ডেলিভাৰী কৰোঁ অসমৰ সকলো জেগালৈকে আমাৰ ডেলিভাৰী হ'ব মাত্ৰ আপোনালোকে জনাব আপোনালোকৰ কোনো ঠাইত যদি ডেলিভাৰী DTDC সাৰ্ভিস নাই তাত আমি বাই পোষ্ট পঠাই দিওঁ আৰু যদি পোষ্টত পঠাবলৈও আপোনালোকৰ অসুবিধা হয় তেতিয়াহ'লে আপোনালোকে আমাক ডেলিভাৰী এড্ৰেছ দিব ডেলিভাৰী কুৰিয়াৰটো আমি পঠিয়াই দিওঁ ডেলিভাৰীত পঠিয়ালে আপোনালোকৰ হোম ডেলিভাৰী হ'ব সো তাৰ লগতে CODৰ কথা সোধে বহুতে COD আপোনালোকে 2000ৰ ওপৰত নাপায় 2000ৰ ভিতৰত যিখিনি হয় CODত পাব আপোনালোকে 2000ৰ ওপৰত আমি COD নপঠাও আৰু CODৰ কাৰণে আপোনালোকে 200 এক্সট্ৰা পেমেন্ট আমাক কৰিব লাগিব আৰু হেতু COD চাৰ্জে হয় এটো আমাৰ কাৰণে একো নাথাকে হেতু COD চাৰ্জ হয় আপোনালোকে ডেলিভাৰী কুৰিয়াৰত পঠাম আপোনালোকে হোম ডেলিভাৰী পাব CODত পঠালে আমি পাৰ্সেল আৰু আপোনালোকে ঘৰতে বহি কাপোৰযোৰ সুন্দৰকৈ আমাৰ পৰা সংগ্ৰহ কৰিব পাৰিব ঘৰৰ পৰা কোনো ওলাইও আহিব নালাগে হোম ডেলিভাৰী হ'ব ডেলিভাৰীত পঠিয়ালে তাৰপিছত চাওক এযোৰ গ্ৰীন কেছৰ ডিজাইনটো চাওক খুব বেছি ধুনীয়াকৈ কৰা হৈছে আৰু এই কাপোৰবিলাকৰ চাওক মাজত এনেকৈ ডবুৱা মাৰি দিয়া হৈছে চাওক এইবিলাক একদম বুটা ডবুৱা নহয় আচলতে বৰফি ডিজাইনত এনেকৈ কাম কৰি দিয়া হৈছে খুব বেছি ধুনীয়া হয় চাওক মাত্ৰ 1500 টকা চাওক মাজৰ ডিজাইনবিলাক চাওক খুব বেছি ধুনীয়া হয় আৰু এইটো চাওক আচলটো আৰু এখন হ'ব মেখেলা মাত্ৰ 1500 ৰুপিছ 1500 টকা ল'ব পাৰিব তাৰপিছতে গ্ৰীনত আৰু দেখাই দিওঁ এইটো এটা কেছৰ ডিজাইন এইটো এটা কেছৰ ডিজাইন চাওক গ্ৰীনত আৰু এযোৰ আছে এইটো এটা কেছৰ ডিজাইন আপোনালোকে যদি ফটো চাব বিচাৰে আপোনালোকে মোৰ লগত কন্টেক্ট কৰিব স্ক্ৰীনশ্বটটো ল'ব আৰু মোক পঠাই দিব কোনযোৰ কাপোৰ আপোনালোকে ফটো চাব বিচাৰে ৰেডত আছে এইটো এটা ৰেড
আৰু এটা আছে এইটো এটা ৰেড এনেকৈ আছে আৰু নেভি ব্লু কালাৰত আছে এয়া নেভি ব্লু আপোনালোকে মাত্ৰ 1500 টকাত এনেকুৱা এযোৰ কাপোৰ ধুলাই পত্ৰ আপোনালোকে গৰম ঠাণ্ডা কোনো কথা নাই সকলো ছিজনতে পিন্ধিব পাৰে আৰু সকলো অনুষ্ঠানলৈকে এনেকুৱা এযোৰ কাপোৰ ধুনীয়াকৈ পিন্ধি যাব পাৰে মাত্ৰ 1500 টকাত আমাৰ পৰা আজি আপোনালোকে অফাৰ প্ৰাইচত সংগ্ৰহ কৰিব পাৰিব তাৰ পিছতে দেখাম একদম সুন্দৰ এযোৰ চেমিননিৰ যোৰা খুব বেছি ধুনীয়া কাপোৰযোৰ মোৰ নিজৰে বহুত বেছি ভাল লাগিছে কাপোৰযোৰ চাওক আঁচলৰ ডিজাইনটো এনেকৈ কৰা হৈছে মেচিং ডিজাইনত ব্লেক আৰু ৰেডত কৰা হৈছে খুব বেছি ধুনীয়া হয় কাপোৰযোৰ আৰু মাজত চাওকচোন এনেকৈ বুটা কৰি দিয়া হৈছে আৰু কোৱালিটি যথেষ্ট ভাল মাটিশালৰ কাপোৰ আমাৰ ধেমাজিৰ মাটিশালৰ কাপোৰ বুলি ক'লে ক'বই নালাগে খুব বেছি ধুনীয়া হয় কোৱালিটি আৰু এই কাপোৰযোৰ দিশত আপোনাৰ পদ্মিনী সূতা আৰু বানীত পিয়ৰ নুনি বোৱা হৈছে এইখন হ'ব মেখেলা আহল বহল হ'ব আপোনালোকে 38 পান্নাৰ পাব এখন মেখেলাখনো এনেকৈ একদম যথেষ্ট ধুনীয়াকৈ কাম কৰিছে খুব বেছি ধুনীয়াকৈ এনেকৈ কালাৰ কম্বিনেশ্যন খুব বেছি ধুনীয়া লাগিছে কাপোৰযোৰ চাওকচোন সঁচাকৈ বহুত বেছি ধুনীয়া হয় আৰু ইয়াৰে সাইড পাৰিকেইটা চাওকচোন এইকেইটা হ'ব সাইড পাৰি ইয়াৰে সাইড পাৰি 6টা আৰু ব্লাউজৰ পিছৰ কাৰণে এটা পাই যাব আপোনালোকে ব্লাউজৰ পিছটো এনেকৈ হোৱাইটতে থাকিব অফ হোৱাইট হয় কাপোৰযোৰ অকণমান পিয়ৰ নুনি বোৱাৰ কাৰণে কাপোৰযোৰৰ কালাৰটো অকণমান অফ হোৱাইট আহিছে আৰু যদি ভাল লাগিছে এই কাপোৰযোৰ আপোনালোকে আমাৰ পৰা 3600 3600 টকাত এই কাপোৰযোৰ আপোনালোকে আমাৰ পৰা সংগ্ৰহ কৰিব পাৰিব খুব বেছি ধুনীয়া হয় আপোনালোকে এনেকুৱা প্ৰাইচত আৰু এই কাপোৰযোৰ কেতিয়াও নাপায় বহুত বেছি ধুনীয়া হয় আৰু তাৰপিছতে দেখাম এযোৰ পিয়ৰ নুনি কাপোৰ ক'বই নালাগে মাটিশালৰ খুব বেছি ধুনীয়া চাওক আৰু মাজৰ ডিজাইনটো চাওকচোন এনেকৈ কৰা হৈছে লাইনকৈ কৰা হৈছে আৰু আঁচলৰ ডিজাইনটো চাওক এইটো আঁচলৰ ডিজাইনটো হ'ব খুব বেছি ধুনীয়া হয় চাওক মাজত এনেকৈ গৰিয়লি কৰি দিয়া হৈছে পকোৱা সূতাৰে একদম মাটিশালত বোৱা কাপোৰ এইবিলাক আপোনালোকে ভেজাল নাপাব পিয়ৰ মাটিশালত বোৱা হয় আৰু এনেকুৱা ডিজাইনৰ কাপোৰ আপোনালোকে বেলেগো পাই যাব নগাঁৱৰ ফালে এনেকুৱা বোৱা কাপোৰো পায় কিন্তু আমাৰ ধেমাজিৰ নিচিনা নহয় সেইবিলাক ধেমাজি কাপোৰ একেবাৰে মাটিশালত বোৱা আপোনালোকক ঠগিবও পাৰে কিছুমান মানুহে এনেকুৱা কাপোৰ বুলিও আপোনালোকে যদি কাপোৰ দুযোৰ আপোনালোকে ওচৰত দেখে তেতিয়াহে আপোনালোকে ডিফাৰেন্সটো বুজি পাব যে এই ঘাইটো আমাৰ ইয়াত যেনেকৈ বাছে মানে তেনেকৈ তাত এই ঘাইটো বাচিব নোৱাৰে আৰু এইখন হ'ব মেখেলাখনো চাওক এনেকৈ ওপৰলৈকে আছে পিয়ৰ নুনিৰ হ'ব লগতে এইকেইটা হ'ব সাইড পাৰি বিচনী ডিজাইনত আছে বিচনীৰ হাফ যিটো ডিজাইন সেইটো বনাই দিয়া হৈছে আৰু এইটো হ'ব ব্লাউজৰ পিচ আৰু যদি ভাল লাগিছে আজি আপোনালোকে অফাৰ প্ৰাইচত এই কাপোৰযোৰ মাত্ৰ 3500 টকা 3500ত এই ধুনীয়া কাপোৰযোৰ আপোনালোকে আমাৰ পৰা সংগ্ৰহ কৰিব পাৰিব আৰু এই অফাৰ আপোনালোকে মাত্ৰ জানুৱাৰী 7 তাৰিখ 7 তাৰিখলৈকে এই কাপোৰযোৰ আপোনালোকে কাপোৰযোৰ বুলি নহয় আজি ভিডিঅ'ত যিখিনি মই অফাৰ দেখাই আছো সেই অফাৰখিনি আপোনালোকে মাত্ৰ জানুৱাৰী মাহৰ 7 তাৰিখলৈকে অফাৰত পাব তাৰপিছত আৰু আপোনালোকে এইটো দামত কেতিয়াও নাপায় আৰু আপোনালোকে সেইকাৰণে পলম নকৰিব ভিডিঅ'টো চাই যাওঁতে আপোনালোকে স্ক্ৰীনশ্বটটো ল'ব আৰু আমাৰ স্ক্ৰীনত দিয়া নাম্বাৰৰ সৈতে যোগাযোগ কৰিব আৰু আমাৰ দোকান হৈছে ধেমাজি বৰদলনিত যদি আপোনালোকে অনলাইনত ল'বলৈ অসুবিধা হয় আপোনালোকে দোকানত চাব বিচাৰে কিছুমানে অনলাইনত কাপোৰযোৰ নোচোৱাকৈ ল'বলৈ নিবিচাৰে আৰু যিসকলে তেনেকৈ ভাবে যে দোকানখনত চাই আহি নিজে ভালকৈ চাই লওঁ কাপোৰযোৰ তেওঁলোকৰ কাৰণে কওঁ আমাৰ দোকানখন হৈছে ধেমাজি বৰদলনিত আপোনালোকে আমাৰ দোকানলৈ আহিব আমাৰ দোকানখন পুৱা 8 বজাৰ পৰা ৰাতি 8 বজালৈকে খোলা থাকে আৰু আপোনালোকৰ যদি বিচাৰি উলিওৱাত অসুবিধা হৈছে তেতিয়াহ'লে আপোনালোকে আমাৰ গুগল মেপত গৈ সাৰ্চ কৰিব পাৰিব হিয়াজ কালেকশ্যন বুলি আপোনালোকে তাত সাৰ্চ কৰিব সাৰ্চ কৰিলে তাত এটা ফোন নাম্বাৰ পাব সেই ফোন নাম্বাৰটোতো কল কৰিব পাৰিব লগতে মই স্ক্ৰীনত দিয়া নাম্বাৰ 7637912483 এই নাম্বাৰটোৰ লগত আপোনালোকে যোগাযোগ কৰিব পাৰিব আৰু অনলাইনত যিসকলে ল'ব বিচাৰে তেওঁলোককো কওঁ আপোনালোকে চকু মুদি আমাক বিশ্বাস কৰিব পাৰে আপোনালোকক আমি কেতিয়াও এটা বেয়া বস্তু নপঠাওঁ বা আপোনালোকৰ পইচা আমি কেতিয়াও আগতীয়াকৈ এডভান্স লৈ নাখাওঁ কাৰণ আমাৰ দোকান আছে ধেমাজি বৰদলনিত কাৰণ আপোনালোকে আমাৰ চকু মুদি বিশ্বাস কৰিব পাৰে আমি আপোনালোকক বেয়া বস্তু এটা কেতিয়াও নিদিওঁ অনলাইনত যেতিয়া আমাৰ কাপোৰযোৰো তেতিয়া একদম পিটিকি চাই দিওঁ যদি দাগ চাগ বা কিবা কিবি থাকে মাটিশালৰ কাপোৰ যিহেতু কিবা এটা থাকিবও পাৰে যিহেতু হাতেৰে বোৱা হয় কাপোৰবিলাক আৰু এনেকুৱা এযোৰ কাপোৰ মেক্সিমাম বওঁতে আপোনালোকে এমাহ 1.5 মাহ সময় প্ৰয়োজন হয়ে বহুত বেছি সময়ৰ প্ৰয়োজন হয় সেয়েহে সিমানকণ সময়ত হাতে বোৱা কাপোৰযোৰ কেতিয়াবা ক'ৰবাত কিবা এটা থাকিবও পাৰে সেইটো আপোনালোকৰ অকণমান আপোনালোকক মিলাই ল'বলৈ চাব আৰু আপোনালোকে
টেনশ্যন নল'ব আপোনালোকে যেনেকৈ অৰ্ডাৰ দিয়ে তেনেকৈ কাপোৰ পাই যাব কেতিয়াবা ক'ৰবাত খেলি মেলি হ'লেও আপোনালোকে ৰিটাৰ্ণ দিব পাৰিব আপোনালোকে কাপোৰযোৰ খোলোতেই আপোনালোকে অপেনিং আনবক্সিং ভিডিঅ'টো কৰিব আনবক্সিং ভিডিঅ'ত আপোনালোকে কেমেৰাত ধুনীয়াকৈ দেখাই দিব আপোনালোকৰ য'ত ডিফেক্ট আছে য'ত কিবা পাইছে আপোনালোকে ভিডিঅ'টো তাৰপিছত লৈ মোলৈ প্ৰেৰণ কৰিব প্ৰেৰণ কৰাৰ পিছত আপোনালোকে নিশ্চয় কাপোৰযোৰ আমালৈ ৰিটাৰ্ণ কৰিব পাৰিব আৰু আজি আপোনালোকৰ কাৰণে ইমানখিনিয়ে কাপোৰ লৈ আহিলোঁ আশা কৰিছোঁ ভিডিঅ'টো চাই ভাল পালে আৰু যদি ভাল পালে তেতিয়াহ'লে এটা লাইক কৰিবলৈ কেতিয়াও নাপাহৰিব আৰু যিসকলে নতুনকৈ চাই আছে তেওঁলোকে এনেকুৱা এযোৰ কাপোৰ ধুনীয়াকৈ কম দামত ল'বৰ কাৰণে নতুন নতুন ভিডিঅ' পাই থাকিবৰ কাৰণে ছাবস্ক্ৰাইব কৰি লওক আমাৰ চেনেলটোৰ নাম হৈছে হিয়াজ কালেকশ্যন লগতে আপোনালোকে আমাৰ ফেচবুকতো ফ'ল' কৰিব পাৰে ফেচবুকৰ যিটো আমাৰ পেজৰ লিংক মই আমাৰ ডেছক্ৰিপশ্যনত দি দিম আপোনালোকে তাত গৈ ফ'ল' কৰিব তাত আমাৰ কাপোৰসমূহৰ যি ইয়াত ভিডিঅ' দেখাই থাকোঁ তাত আপোনালোকে আমাৰ ফটো আকাৰে কাপোৰসমূহ চাবলৈ পাব পুনৰ এটি ভিডিঅ' লগ পোৱাৰ আশাৰে আজিলৈ আহিছোঁ ধন্যবাদ সকলো ভালে থাকক সুস্থ থাকক